গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোক বঢ়িয়া আছে আৰু মই ভালে আছোঁ। তো গাইজ এতিয়া বৰ্তমান মই যাব ওলাইছোঁ অসমত মামাহঁতৰ তাত পাৰ্টি আছে কিবা তো মাতিছে কল কৰিবলৈ এদিন তো এতিয়া যাব ওলাই আছোঁ। বঢ়িয়াকৈ গা পা ধুই পেলাই ৰেডি হ'মগৈ, তো দেখাম আৰু আপোনালোকক চাই থাকক। তো গাইজ ফাইনেলি গা পা ধুই ৰেডি হৈ ল'লোঁ, তাৰপৰা কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। আৰু গাইজ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, এনেকৈ চিম্পুলকৈ যাওঁ মই মেক্সিমাম 45 কিলোমিটাৰ মেক্সিমাম। বঢ়িয়াকৈ মাহঁত এতিয়া ৰেডি হোৱাই নাই, মাহঁত ৰেডি হওক, তাৰপৰা গাড়ী আহিব, তাৰপিছত যাম আৰু চাই থাকক বঢ়িয়াকৈ। মই আৰু চলাব গ'লে ভিউটো চাবৰ কাৰণে। তো ইয়াত বতৰ ডাৱৰীয়া হৈ আছে, চাওক না কি মজা পাহাৰ দেখিবা আমাৰ ৰুমৰ পৰাই। এতিয়া পাহাৰ চাওক, বঢ়িয়া বঢ়িয়া পাহাৰ দেখা পায় ইয়াতে, চবফালে পাহাৰ আছে চবফালে। এখন পাহাৰ চাওক কিমান ওচৰত, আমাৰ ওচৰতে আছে এখন পাহাৰ। ফাইনেলি গাড়ীত বহিলোঁ আৰু এইফালে পিছফালে পূৰা বহিবলৈ অসুবিধা হৈ আছে, পূৰা খৰি দিগগিটা এগাল খৰি আছে। এইফালে বজাৰ চজাৰ কিবা কিবি আছে আৰু বজাৰ কৰিবলৈ আছে বস্তু প্ৰথম ভগৱান মানে। এতিয়া ওলালোঁ, ওলাই আহিছোঁ চাই থাকক আৰু ভিতৰতে। এইফালে ভণ্টি আছে, ভাইৰাছ লেখাৰ টেষ্টে সঁচাকৈ চাই থাকক আৰু ভিডিঅ'টো ধেমাকা হ'ব গৈ আছে। পুৰা ট্ৰেফিক বঢ়িয়াকৈ চিপছ পাৰ্টি কৰি কৰি গৈ আছোঁ। বোলে আগত মা আছে, না খাওঁ গৈ আছোঁ আৰু গাইছ দেখাম ৰাস্তাটো আপোনালোকৰ কেনেকুৱা হয়, চাই থাকক আৰু। আমি অৰুণাচল বৰ্ডাৰ পাৰ কৰি অসমত সোমালোঁ। অসমত সোমাই অনুভৱ হৈ গৈছে গৰমত, বা কি গৰম, বাম্ফাৰ গৰম বুলি কৈছোঁ নহয়। মানে অৰুণাচলত থাকিলে গৰমৰ একো অনুভৱেই নহয়। গৰম কেনেকুৱা ভণ্টি ইয়াত? ইয়াত মানে এনেকুৱা গৰম হৈছে না, সঁচাকৈ কৈছোঁ মাথা চাথা গৰম হৈ গৈছে। তো গাড়ীত বহি বহিয়ে একদম পূৰা ঘাম চাম ওলাই গৈছে। তো ঘৰত থাকিলে কি হ'ব, অৱস্থা বেয়া হৈ যাব। মানে অৰুণাচলত ঠাণ্ডা, ইমান গৰম নহয় আৰু অৰুণাচলত গৰম অনুভৱেই নহয়, তাত ঘাম এটোপালো নোলায়। ইয়াত অহাৰ লগে লগে ঘাম ওলাই গৈছে দে চালা, গৰম আৰু ইয়াতহে গৰম হৈছে অসমত। কৰি আছে গা বেয়া বোলে গাইছ, আশীৰ্বাদ কৰিব ভাল হ'ব কাৰণে জল্দি ন। দাঁতকেইটা দেখাই দে, দাঁতকেইটা কৈ দে, ঐ ফুচকা দাঁত দেখা। গাটো বেয়া বোলে ল'ৰাটো, গোটেই গৰম হৈছে গাটো। এইফালে খৰি ওলাই আছে গাড়ীৰ পৰা, ইয়াত খৰি চৰি লৈ অহা হৈছে, খানা হ'ব গাড়ী তাতে, খানা এইফালে কাচৰাখিনি লৈ অহা হৈছে তাৰ পৰা। বঢ়িয়া গাড়ী খৰি চৰি ওলাই আছে এতিয়া বঢ়িয়াকৈ থ'ম খৰি কঢ়িয়াম আৰু। এইফালে মমাই কিবা পেলাই আছে, টাটা দি দে, বাই বাই দি দে, টাটা দি দে, টাটা দে। অঁ গৈছোঁ, 1 ছেকেণ্ড ক'লে এক লৈ যাওঁ। এইটো ভাইটি ঐ এক লৈ আহি মনে মনে যা দেই, মামা কৈছিলে যা, নাযাওঁ। অঁ নাযাওঁ, মই কাম কৰোঁ নহয়। এয়া তাতে আহি গ'ল।
এইটো ভূত হৈ ধৰিব সেইটো বুজিছা নাই গাইজ ঘৰত কাম চাম চলি আছে এইফালে আমি অলপ ওলাই আহিছোঁ ৱক কৰিবৰ কাৰণে ষ্টেচনৰ ওপৰতে প্লেটফৰ্মত কি লাগি আছে কেমেৰাত ওলাই আহিছোঁ আৰু অলপ এনেই ৱক কৰিবৰ কাৰণে ঘৰত এইবোৰ কাম চাম চলি আছে মানে ঘৰত থাকিলে কি হয় সৰু সুৰা কামবোৰ দি দিয়ে আৰু গৰম কাম কৰিব নোৱাৰি সেইকাৰণে ওলাই আহিলে এই এক্সপাৰ্ট পলোৱাত মোক পলুৱাই লৈ আহিলে তাই দিয়ক আৰু এনেকৈ কি নৰ্মেল ব্লগ গাইজ ঘূৰি আহি পেলাই ইয়াত খাবলৈ সোমালোঁ চাওমিন আছে লেগ আছে তো খালোঁ আৰু বঢ়িয়া ঘৰত গম পালে গালি দিব দিনটো ভাত খোৱা নাই সেই চাওমিন খাইছোঁ তো গাইজ ফাইনেলি ঘৰ আহি পালোহি ইয়াত 90s পোৱালিবোৰ এনেকৈ আছিলে আগৰ দিনাই লুডু খেলি আছিলে আৰু এতিয়া চাওক চবৰ হাতত এটা মোবাইল সেইফালে এটা এইটো সৰু হৈ আছে কাৰণে ইয়াৰ হাতত নাই আগৰ দিনৰ পোৱালি আৰু এতিয়া পোৱালিৰ হাতত চাওক আমিতো যেতিয়া আছিলোঁ তেতিয়া আমি লুডু খেলোঁ এনেকৈ বিচনাত বহি বা বহীত চোৰ পুলিচ লিখা চোৰ পুলিচ খেলোঁ ইয়াতে এইফালে হেৰি হৈ আছে আৰু এইফালে বস্তু পাতি ৰেডি কৰি আছে গুটি আলু কাটিছে ডাঙৰ আলু কাটিছে এইফালে পিঁয়াজ কাটিছে এইফালে এজনী বহি আটা মাৰি আছে ডাঙৰ মামীয়ে ভিডিঅ' বনাব লাগে বুলি তই অথনিৰ পৰা ক'লে কৈছিলি মই এতিয়া আহিছোঁহে এজনী মা বহি আছে এনে চাই আছে বহি পেলাই কাম বন কৰা নাই এয়া পিঁয়াজ চিয়াজ ইয়াতে ৰেডি হৈছে আপুনি দেখাই দিয়ক আপুনি কি কাম কৰি আছে আপুনি দেখক আটা মাৰি আছে এটা এজনী ডাঙৰ মামী এজনী একেবাৰে সৰু মামী এজনী মাজু মামী এজনী জেঠাই মিঠাতেল আপুনি কি কৰিছে বহি পাহৰি গৈছে কি কৰিলে অ' এগাল এটা যেতিয়া বাহিৰত কি চলিছে দেখাইছোঁ ৰ'ব জেঠাই দেখিলেতো আপোনাক গুটি আলু কাটি আছে বাদাম দেখাম এইবিলাক বাহিৰত খাচী কাটি আছে কাটি হোৱাগৈ নাই কাটি আছে আৰু মানুহ অডিয়েঞ্চ বহিছে চাবৰ কাৰণে চাই থকা কৰে এনেকৈ দেখাই থাকিম এইফালে আলু ভাজি আছে পূৰা তেলত ডুবিয়াই এইটো আলু বাদাম নৰসিংহ পাত মানে এইটো ফ্ৰাই কৰিব আছে দেই এতিয়া গৈ পেলাই সৰু মামীহঁতৰ লগত গৈ গেম খেলোঁ ঠিক আছে এইফালে মামাহঁতে বনাইছিলে ভুৰটো আমি অলপ আনিছিলোঁ খাবৰ কাৰণে আমি তিনিটাই জ্বলা লুটিয়া পালে খাব পৰা নাই Hello guys, welcome to my back to channel. বাম্পাৰ জ্বলা খাই কেনেকুৱা লাগিলে বহুত জ্বলা কেনেকুৱা লাগিছে খাই জ্বলা কেনেকুৱা লাগিলে জ্বলা কেনেকুৱা লাগিছে হা মাংস খাই নেকি মই কণী খাই আছো মাংস কণী কেনেকুৱা লাগিছে কাণদি ধোৱা লাগিছে জ্বলা খাই গাইছ মামাই কোৱা কথাটো কণী খাই আছোঁ বুলি এইটো যদি কোনো বেয়াকৈ নলয় কাৰণ মামাই সঁচাকৈ যেন এটা হেৰি টাইপৰ ওলায় মানে মাংসত মানে এই ব্ৰইলাৰ আনিলে যেন কিবা কণী বুলিয়ে কওঁ আমি লোকেল মানুহ যিটোকে কণী টাইপৰ এটা আছে সেইটো খাই আছোঁ মানে সেইটো কাৰণে মামাই তেনেকৈ কৈছে কোনো জেগাত বেয়াকৈ নলয় দেই এটা আমি কণী বুলিয়ে কওঁ মানে চেনি আনকেইটা চেনি তো গাইছ এইফালে খুৱাই খাই আছে মাংস বনাই আছে ভাতটো বনোৱা নাই নেকি ভাত বনোৱা নাই ভাত নবনাই ভাত ৰুটি বনাই আছে ডাঙৰ মিহঁতৰ ঘৰত সেয়াও দেখাইছোঁ আপোনালোকক চাই থাকিব এইফালে পূৰা মাংস ৰেডি হৈছে এইফালে মামাহঁতে ছাইডত আৰু
দেখুৱা নাই আপোনালোকক, কাৰণ দেখালে বহুত বেয়া কথা হৈ যায় ন। তো এতিয়া যাওঁ জেঠাইহঁতৰ ঘৰলৈ, জেঠাইহঁতক মাতি আনোগৈ, তাৰপৰা ৰুটি বনাই দেখাই আছোঁ। তো এইফালে ৰুটি বনাই আছে মামীহঁতে, সৰু মামী, ডাঙৰ মামী, ৰুটি বনাই আছে, তাত খুৱাই খাই আছে আৰু। আমি এইটো ভুৰ সুধিলা কি পিঠি চাফা কৰিছ নে কি ঘামচি পুতিছ? কাৰণটো কি? এইফালে চাই কি কাৰণ? গেমৰ কাৰণে। কি গেম খেলিব দিব? গেমৰ কাৰণে তই ইয়াত পিঠি লেতেৰা পিঠি ঘামচি পুতিছ? এই বঢ়িয়াকৈ মোবাইল চলাই আছে। তই ডাঙৰ হ'লে ক'ব পাৰিবি, যেতিয়া তই তোহঁতৰ যেন আইফোন দামী দামী মোবাইল যেতিয়া হৈ যাব তেতিয়া ক'ব পাৰিবি যে মোৰ এটা সময় আছিলে, এই গেমৰ কাৰণে মই পিঠি মালিচ কৰোঁ, পিঠি খোজাওঁ, পিঠি মালিচ কৰোঁ। মোৰো কোৱা কথা হয় নহয়? এইবোৰ মৰম চেনেহ, খেলা খেলি নহয়, মৰম চেনেহ। এই পিঠিটো কোলা কিন্তু মোৰ মুখখন কোলা হ'ব পাৰে, গাটো বহুত বগা কিন্তু মোৰ পিঠি কোলা মোৰ মুখখন কোলা হ'ব পাৰে, কিন্তু এই ভিতৰত যেন কাপোৰৰ তলত থকা বস্তুবোৰ গোটেই গা চাবোৰ বডিটো মানে মোৰ বগা, কাপোৰৰ তলত থাকে যেন, মুখখন অকল ৰ'দতে ওলাই থাকে যেন, সেইটো কাৰণে মোৰ কোলা হৈ যাব। কিন্তু মোৰ গাটো বগা দেখাইছোঁ। এই চাওক এইখন কিমান বগা, তেনে ফেচটোহে কোলা, বাকী চব নৰ্মেল আছে। কিন্তু ছোৱালী নফটে গাইছে। 11:35 হ'ল, ভোক লাগিছে আৰু এইফালে মামীহঁতলৈ গৈছিলোঁ, মাংস চাংস বনাই গ'ল, ৰুটি বনাই আছে, ভাতটো হৈ যাব। একেবাৰে খোৱা টাইমতহে দেখাম আৰু এতিয়া দেখা নাথাকোঁ। গাইছ চাওক 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 ভিডিঅ' বনাই মানে ক'ত সোমাই গৈছে। ভিডিঅ' বনালে বহুত ষ্ট্ৰাগল হয় মানে, বুজি নাপাব। তো বনাই অলমষ্ট হৈ গৈছে, একেবাৰে খোৱা টাইমত দেখাম, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব। নিয়ম পালন কৰিবলৈ আহিছোঁ ইয়াত, ঠিক আছে। ঘৰত সোমাই পেলাই মনে মনে নিয়ম পালন কৰিছোঁ। কালাৰ চাওক গাইছ, মাংস কালাৰ চাওক, টেষ্টি টেষ্টি দেই গাইছ। বাচন দিছে, এইফালে কি আছে, ৰুটি আৰু আছে বেলেগত, আৰু এইফালে কিবা ভাজি চাজি আছে। তো কিবা দেখাই আছোঁ আৰু ভিডিঅ'টো ইমানতে এণ্ডিং কৰিম আৰু গাইছ, খাই বৈ 12:30 বাজিলে এতিয়া। নহয় ফাইনেলি ৰাতি 1:00 বজাতে খাবলৈ আহি গ'ল। এইফালে আছে মটন, ৰুটি, ভাত, এইফালে ভাজি, জলকীয়া, কিয়নো খাই হৈ গ'ল। এয়া হৈ গ'ল খাই, তো আধামানৰ খাই দিলোঁ, এটা নাখাইছোঁ। ছোৱালী মানুহ এতিয়া ৰাতি 1:30 বাজিলে, খাই বৈ হৈ গ'ল। এতিয়া কেনেকুৱা লাগিলে? গোটেই ঘৰৰ মানুহখিনি একেলগে বহি এসাঁজ খালোঁ। ভাল লাগিলে, গোটেই ঘৰৰ মানুহখিনি বহি একেলগে এসাঁজ খালোঁ। এতিয়া ৰাতি 1:30 বাজিলে, জেঠাইক ঘৰত ড্ৰপ কৰিবৰ কাৰণে আহিলোঁ। এতিয়া জেঠাইক থ'ম, আমি গৈ শুমগৈ আৰু পান অলপ খাই পাওঁ। তো গাইছ ফাইনেলি খাই বৈ হৈ গ'ল, এতিয়া শুব আহিলোঁ বিচনাত। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। তো গাইছ ভিডিঅ' চাই মোৰ ভাগৰ বহুতে, কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ যিমান আছে তাতকৈ বেছি ভিডিঅ' চাই 100-150টা ভিউজ আহে, তেনেকৈ ছাবস্ক্ৰাইব নকৰে। তো প্লিজ যদি চাই ইয়ালৈকে যদি ভিডিঅ'টো চালে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ভিডিঅ'টো লাইক কৰি আৰু কমেণ্ট এটা কৰি থাকিব গাইছ। তো আজিলৈ সামৰিছোঁ, আকৌ লগ পাম আন এটা ভিডিঅ'ত। থেংক ইউ ছ' মাছ। জয় আই অসম, জয় জুবিন দা, বাই বাই।